একো নালাগে আগষ্টৰ 1 তাৰিখৰ পৰা যোনে আগত অৰুণোদয় পাই আছিলে আগষ্টৰ 1 তাৰিখৰ পৰা তেওঁলোকে নমস্কাৰ সকলোকে সুবিচাৰ চেনেল স্বাগত জনাইছো আৰু খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকৰ বাবে লৈছো এইটো ভিডিঅ' আপোনালোকৰ বাবে খুবেই ভাল খবৰ আছে যিহেতু অসম চৰকাৰে ঘোষণা কৰিছে আপোনালোকে অৰুণোদয় আঁচনি কেতিয়া লাভ কৰিব লগতে বিভিন্ন ধৰণৰ যি আঁচনি চৰকাৰৰ ফালৰ পৰা আপোনালোকে লাভ কৰিছিলে সেই আঁচনিসমূহ আপোনালোকে কেতিয়া লাভ কৰিব সেয়া ঘোষণা কৰা হৈছে সেইবাবে গোটেই ভিডিঅ' সম্পূৰ্ণকৈ চাব বুলি আশা থাকে লগতে প্ৰথমবাৰৰ বাবে সকলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিব যাতে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাই থাকে তেতিয়াহ'লে আহক দিনটোৰ ভিডিঅ' আৰম্ভ কৰিছো প্ৰথমতে ক'বলৈ লৈছো আধাৰ কাৰ্ডক লৈ যিসকল লোকে এতিয়ালৈকে আপোনালোকৰ নিজৰ আধাৰ কাৰ্ডখন বনোৱা নাই তেখেতসকলৰ এতিয়া অলপ চিন্তাৰ বিষয় হৈ পৰিছে কাৰণ অসম চৰকাৰে কৈছে যে এতিয়া কোনো লোকে 18 বছৰ ওপৰৰ লোকে আধাৰ কাৰ্ড বনাব নোৱাৰিব আপোনালোকে আধাৰ কাৰ্ডৰ কেন্দ্ৰত গৈ পেলাই আপোনালোকে আধাৰ পঞ্জীয়ন কৰিব নোৱাৰিব যিসকল 18 বছৰ তলৰ আছে তেখেতসকলে আধাৰ পঞ্জীয়ন কৰিব পাৰিব যিকোনো আধাৰ কেন্দ্ৰত গৈ কিন্তু 18 বছৰ ওপৰসকলে আধাৰ কেন্দ্ৰত আপোনালোকে নিজৰ নাম পঞ্জীয়ন কৰিব নোৱাৰিব অৰ্থাৎ আধাৰ কাৰ্ড আপোনালোকে বনাব এতিয়াৰ পৰা নোৱাৰিব অকল আপোনালোকে যিসকল ST আৰু T টাইপছৰ লোক আছে তেখেতসকলেহে 2027 চনৰ 31 মাৰ্চ পৰ্যন্ত আধাৰ কাৰ্ড বনাব পাৰিব 18 বছৰ ওপৰসকল যিসকল আছে সেই সম্প্ৰদায়ৰ লোকসকলে আবেদন কৰিব পাৰিব বা পঞ্জীয়ন কৰিব পাৰিব আধাৰ কেন্দ্ৰত কিন্তু বাকীসকলে এতিয়া পঞ্জীয়ন কৰিব নোৱাৰিব যদিহে আপোনালোকৰ ঘৰত 17 বছৰ 16 বছৰ এনেকুৱা লোক আছে আপোনালোকৰ ল'ৰা ছোৱালী আছে তেনেহ'লে সোনকালে আধাৰ পঞ্জীয়ন কৰি লওক নহ'লে আপোনালোকে 18 বছৰ হৈ যোৱাৰ পিছত আপোনালোকে পঞ্জীয়ন কৰিব নোৱাৰিব পঞ্জীয়ন কৰা সুবিধা আছে কিন্তু এটা লং প্ৰচেছ হ'ব যিহেতু তেখেতসকলে DC সকলে পাৰ্মিশ্যন ল'ব লাগিব অসম চৰকাৰৰ ফালৰ পৰা যে এইজন লোকৰ আধাৰ কাৰ্ড বনাবলগীয়া হৈছে যে কি কাৰণে থাকি গৈছিলে এনেকৈ সবিশেষ এটা লং প্ৰচেছ হ'ব সেইকাৰণে কৈছোঁ যিসকলে এতিয়ালৈকে আধাৰ কাৰ্ড বনোৱা নাই সোনকালে বনাই লওক নহ'লে পিছত আপোনালোকৰ সমস্যাৰ সৃষ্টি হ'ব এতিয়া আহিছোঁ অন্য এটা আপডেটলৈ যিটো আপডেট সকলোৱে ৰখি আছিলে অৰুণোদয় আঁচনিক লৈ পিনে অৰুণোদয় আঁচনিক লৈ পিনে খুবেই ভাল খবৰ অসম চৰকাৰে ঘোষণা কৰিছে এতিয়া আপোনালোকে লাভ কৰিব অৰুণোদয় আঁচনি 1 আগষ্টৰ পৰা আপোনালোকে লাভ কৰিবলৈ গৈ আছে অৰুণোদয় আঁচনি এই অৰুণোদয় আঁচনিৰ লগতে বিভিন্ন ধৰণৰ আঁচনি যিবোৰ চৰকাৰে আপোনালোকৰ বৰ্তমান ৰখাই থোৱা হৈছিলে বা বন্ধ কৰি ৰখা হৈছিলে সেই সকলোবোৰ আঁচনি এতিয়া আগষ্টৰ 1 তাৰিখৰ পৰা মুকলি কৰা হ'ব আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যেন আপোনালোকৰ কোনো ধৰণৰ সমস্যা নহয় যিসকলে 9,000 টকা লাভ কৰিছিলে বেংকৰ একাউণ্টত তেখেতসকলে সেই একাউণ্টতে নিজৰ 1250 টকা আকৌ লাভ কৰিব কিন্তু 1 আগষ্টৰ সলনি আপোনালোকে হয়তো 10 আগষ্ট তাৰিখে লাভ কৰিব পাৰে যিহেতু অৰুণোদয় আঁচনিৰ ধন আপোনালোকে লাভ কৰে প্ৰতি মাহৰ 10 তাৰিখে আপোনালোকে লাভ কৰে সেইবাবে হয়তো 1 আগষ্টৰ সলনি 10 আগষ্ট তাৰিখে আপোনালোকে লাভ কৰিব পাৰে কিন্তু আগষ্ট মাহত আপোনালোকে লাভ কৰিব পাৰিব অৰুণোদয় আঁচনি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে লগতে যিসকল মহিলাই আপোনালোকৰ ঘৰত যদি চৰকাৰী চাকৰি আছে লগতে বিভিন্ন ধৰণৰ সা সুবিধা পাইছে বা আপোনালোকৰ আৰ্থিকভাৱে টনকিয়াল হ'ল তেখেতসকলে এতিয়া অৰুণোদয় আঁচনিৰ পৰা নাম বাদ যাব পাৰে বুলি তেখেতে কৈছে তাৰ ভেৰিফিকেশ্যন হ'ব মাজে মাজে যদি আপোনালোকৰ ঘৰৰ অৱস্থা আৰ্থিক অৱস্থা ভাল হৈছে তেতিয়াহ'লে আপোনালোকৰ নাম অৰুণোদয় আঁচনিৰ পৰা কটা যাব পাৰে বুলিও অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আপোনালোকে ক্লিপটো চাই লওক আপোনালোকে আগষ্টৰ 1 তাৰিখে পাব একো নালাগে আগষ্টৰ 1 তাৰিখৰ পৰা যোনে আগত অৰুণোদয় পাই আছিলে আগষ্টৰ 1 তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব কিন্তু মাজে মাজে আমি ক্লিনিং কৰি থাকোঁ কোনোবা মৰা মানুহ হ'ল বাদ গ'ল কোনোবা চৰকাৰী চাকৰি পালে বাদ গ'ল সেইখিনি কিন্তু তাক বাদে আৰু এতিয়া নতুনকৈ একো কৰিব নালাগে আগত যি একাউণ্টত 9,000 সোমাইছিলে সেই একাউণ্টতে অৰুণোদয় নিয়মীয়াকৈ পাই থাকিব ভিডিঅ'টো ইমানেই আছিলে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ধুনীয়াকৈ কৈ দিছে কেতিয়া আপোনালোকে লাভ কৰিব অৰুণোদয় আঁচনি যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব আৰু যেতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু যেতিয়া অৰুণোদয় আঁচনি নতুনকৈ ফৰ্ম আহে নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হয় তেতিয়া আপোনালোকক অৱগত কৰি দিম বুলি মোৰ আপোনালোকক বিশ্বাস ৰাখক আমাৰ অৱগত কৰি দিম জাষ্ট আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি থ'ব তেতিয়া আপডেট হ'ব পাই থাকে আজিলৈ আহিছোঁ ধন্যবাদ।